নমস্কাৰ ষ্টাডি উইথ কমফৰ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আলোচনা কৰিব ওলাইছো এপিএসসিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 2021ৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিছো, যি কেইটা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে খুবেই প্ৰয়োজনীয়। তেনেকৈ মই ডিসকাশন কৰিম বুলি ভাবিছো। লগতে মই ফাৰ্ষ্টটো ডিসকাশন কৰিছিলো, কিবা এটা প্ৰবলেমৰ কাৰণে ভিডিওটো নহলে হেবে আকৌ ভিডিওটো ষ্টাৰ্ট কৰিছো। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে which water resource project cover and extend the benefits to Madhya Pradesh, Maharashtra, Gujarat and Rajasthan। ইয়াত প্ৰশ্নটো কৈছে কি কৈছে চাগে আপোনালোকে বুজি পাইছে। এনসাৰটো হ'ব সাৰদাৰ সৰোবৰ ডাম প্ৰজেক্ট, কিয়নো মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট আৰু ৰাজস্থান এই গোটেই কেইখন ৰাজ্য কভাৰ কৰিছে এটা প্ৰজেক্টে। সেইটো আপোনালোকে জানেই, সাৰদাৰ সৰোবৰ ডাম প্ৰজেক্ট। আৰু এইটো কাৰ লগত ৰিলেটেড? নৰ্মদা বচাও আন্দোলন। নৰ্মদা বচাও আন্দোলন হৈছিল 1985ত আৰু মেধা পাটকায়ে ইয়াক নেতৃত্ব দিছিল। এই মানে আন্দোলনটোত কিয় হৈছিল জানেনে? এই আন্দোলন যেতিয়া নৰ্মদা নদীখনৰ ওপৰত মানে এইটো প্ৰজেক্ট লোৱা হৈছিল, সাৰদাৰ সৰোবৰ ডাম প্ৰজেক্ট, তেতিয়া মানে যি কাষৰ মানুহবিলাক আছে, নদীৰ কাষৰ মানুহবিলাক, গছ গছনিৰ লগতে জীৱ জন্তু বহুত ক্ষতি হৈছিল, যাৰ বাবে মেধা পাটকায়ৰ নেতৃত্বত নৰ্মদা বচাও আন্দোলন হৈছিল। আৰু ইয়াৰ প্ৰজেক্টটো আছিলে সাৰদাৰ সৰোবৰ ডাম প্ৰজেক্ট। লগতে এইকেইটা প্ৰজেক্টটো আপোনালোকে ইম্পৰ্টেণ্ট হয়। এইকেইটা প্ৰজেক্টৰ কেতিয়া হৈছিল প্ৰজেক্ট কেইটা, সেইকেইটা আপোনালোকে ভিডিঅ'ত চাই ল'ব, মানে ইউটিউব বা গুগলত তেনেকে চাই ল'ব। কাৰণ মানে বেছিকে ডেসক্ৰিপশন কৰিলে এইকেইটা আৰু বহুত দীঘল হৈ যাব। যদি আপোনালোকক লাগে তেনেহলে কমেন্ট কৰিব, মই তেতিয়া তেনেকে প্ৰশ্নৰ যিকেইটা ৰিলেটেড গোটেইকেইটা কৈ দিম। সেকেন্ড কুৱেশ্যনটো হৈছে এজ পাৰ দ্য 2011 সেন্সাস হাউ মেনি গাঁও পঞ্চায়ত আৰ দেয়াৰ ইন আসাম। এইটো এনসাৰটো হৈছে 2205, মানে ইমানটা গাঁও পঞ্চায়ত আছে অসমত। 2021ৰ আহি গৈছে দেই, এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আহি গৈছে গোটেইকেইটা। মই ইম্পৰ্টেণ্ট কেইটামান লৈ আহিছোঁ, তেনেকৈ ডিছকাছ কৰিম, বহুত সুবিধা হ'ব। লগতে ইম্পৰ্টেণ্ট মই চাই লৈ আহিছোঁ। থাৰ্ড কুৱেশ্যনটো হৈছে হুইচ এমং দ্য ফলোয়িং চিটিজ ইজ ন'ন এজ দ্য টি চিটি অফ ইণ্ডিয়া। এইটোতো সকলোৱে জানেই, ডিব্ৰুগড়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে who was the first speaker of the Lok Sabha of the Indian Parliament। লোকসভাৰ ফাৰ্ষ্ট স্পিকাৰ কোন আছিল সুধিছে, GV মালাৱাংকাৰ। এইটো মনত ৰাখিব, এনসাৰটো হ'ব GV মালাৱাংকাৰ। নেক্সট কুৱেশ্যনটো হৈছে, এইটো ভালকে আপোনালোকে চাব, লগতে এইটো কাৰেণ্ট এফেয়াৰ্ছতো আপোনালোকে ধৰিব পাৰে। নেম দ্য ক্লিনিকেল procedure in which blood is transfused from recovered COVID-19 patient to a COVID-19 affected patient in a critical condition। কুৱেশ্যনটোত কি সুধিছে জানেনে? যেতিয়া আমাৰ COVID-19 হৈছিল, COVID-19 পিৰিয়ডৰ টাইমত যিকেইজন মানুহৰ মানে COVID-19 হৈ তেওঁলোকে বাচি গৈছিল, বা তেওঁলোকে মানে COVID-19 যেতিয়া দেহত হৈছিল, যেতিয়া মানে বেমাৰ হৈছিল, তেতিয়া তেওঁলোকৰ গাত এটা ক্ষমতা আছিল, যিকেইজন মানুহৰ মানে সেই ক্ষমতাটো আছিল COVID-19ৰ সৈতে যুঁজিব পৰা। তেওঁলোকৰ দেহৰ পৰা তেজ লৈ আহিছিল, আৰু যিবিলাক মানুহৰ মানে যুঁজিব পৰা ক্ষমতা নাছিল, COVID-19 হৈ আছিল আৰু ক্ষমতা নাছিল, তেওঁলোকৰ গাত মানে সেই তেজটো দিয়া হৈছিল। সেই প্ৰচেছটো কি বুলি কোৱা হয় সেইটো সুধিছে। এইকেইটা আছে, কিবা কিবি থেৰাপি কথা আছে, এইকেইটা নহয়। আপোনালোকে এইকেইটা মই নকওঁ কাৰণ কনফিউজন হৈ যাব, সেইকাৰণে এইটোৱে মনত ৰাখিব ডাইৰেক্ট। ছলিডাৰিটি টেকনিক ইউজ কৰিছিল, যাৰ যোগেদি COVID-19 ৰিকভাৰী হোৱা মানুহৰ দেহৰ পৰা তেজ লৈ মানে যিকেইজন ইফেক্টেড হৈ আছিল COVID-19ত তেওঁলোকৰ দেহত দিয়া হৈছিল। তাৰ পাছত 6 নম্বৰ কুৱেশ্যনটো আছে হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ নট কজ বাই ভাইৰাছ।
অপশ্যনত আছে ইনফ্লুৱেঞ্জা, এইডছ, ডেংগু, এইকেইটাতো গোটেইকেইটা ভাইৰাছৰ দ্বাৰাই হয়। এইটো হ'ব এনচাৰটো। ইজ নট কজ বাই ভাইৰাছ, ভাইৰাছৰ দ্বাৰা কোনটো নহয় সুধিছে এনথ্ৰেক্স। আৰু এইটো কেনেকৈ হয় জানেনে? এইটো ধৰি লওক আপোনালোকে গৰু ছাগলী ঘাঁহত মানে গছ গছনি সেইবিলাক গৰুৱে খায় আৰু সেই তাৰ পৰা বেমাৰটো আহে। আৰু যেনেকৈ চাইক্লোন হয়, আমি যে গৰুৰ গাখীৰ খাওঁ তেতিয়া মানে আমাৰ গাত বেমাৰটো বিয়পি যায়। তেনেকৈ মহ মাখিয়ে গৰুত মানে পৰিলে কামুৰিলে তাৰ পৰা আহি আকৌ মানুহক কামুৰিলে তেতিয়া মানে সেই তেনেকৈ বেমাৰটো বিয়পে। ভাইৰাছৰ দ্বাৰা এইটো নহয়, সেইবাবে এইটো ইজ নট সুধিছে ভাইৰাছৰ দ্বাৰা, সেইকাৰণে এইটো হ'ব। এইডছটো হয়, ডেংগু হয় ভাইৰাছৰ দ্বাৰা, ইনফ্লুৱেঞ্জাও হয়। তাৰ পাছত 7 নম্বৰ কুৱেশ্যনটো সুধিছে ডিপাৰ্টমেণ্ট অফ এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ AEPA বুলি কয় শ্বৰ্টকে, আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ আছাম ৱাজ ছেট আপ ইন, কেতিয়া হৈছিল সুধিছে 2017 চনত। ডিপাৰ্টমেণ্ট অফ এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ। একেবাৰে শেষৰ কুৱেশ্যনটো হৈছে আণ্ডাৰ হুইচ স্কিম গিভেন বিল' এ প্ৰগ্ৰাম হেজ বিন লঞ্চ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু ট্ৰেইন ইয়থ ইন GST এণ্ড ৰিলেটেড মেটাৰ্ছ। এনচাৰটো কি হ'ব? ডিজিটেল মানে হেৰিকেইটা কৈছে, অপশ্যনকেইটা দিছে। ডিজিটেল ইণ্ডিয়া প্ৰগ্ৰাম, INSPIRE প্ৰগ্ৰাম, নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স স্কিম, তাৰ পাছত কৈছে প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনা। এনচাৰটো হ'ব প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনা। এইটো কেনেকুৱা হয় জানেনে? স্কিমটো প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনাৰ মানে আণ্ডাৰত আপুনি ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব ফাৰ্ষ্ট অফ অল। ছেকেণ্ড আপোনালোকে মানে হেৰি কৰিব লাগিব, 12 পাছ হ'ব লাগিব। লগতে কিছুমান মানুহ মানে এনেকুৱা আছে যে মানে বহুত শিক্ষা লাভ কৰিলে কিন্তু তেওঁলোকৰ স্কিলো আছে, কিন্তু মানে সিহঁতে তেনেকৈ সুবিধা নাপায়। আৰু আমাৰতো অসমতো সেইটো পূৰা মানে চলিয়ে আছে। বহুত নিবনুৱা আমাৰ অসমত। এতিয়াতো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামত কিমানবোৰে মানে পৰীক্ষাত এপ্লাই কৰিছে তাৰ পৰাই গম পোৱা যায় কিমান আছে নিবনুৱা। চ' কিছুমানৰ বহুত মানে ভাল স্কিল আছে, 12 পাছ কৰাৰ পাছত এই স্কিমটোত এপ্লাই কৰিব পাৰে, যাৰ যোগেদি প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনাৰ যোগেদি তেওঁলোকৰ স্কিলটো চাই তেওঁলোকে কোনটো ফিল্ডত যাব পাৰে তেনেকৈ জব প্ৰভাইড কৰে। আপোনালোকে এইটো বহুত ইম্পৰ্টেণ্ট হয়, প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনা। এইটো কেতিয়া লঞ্চ কৰিছিল? 2015 চনত লঞ্চ কৰিছিল। লগতে 15 জুলাই আছিল, আপোনালোকে চাই ল'ব ভালকৈ, মই এইটো আইডিয়া কৰিছোঁ 15 জুলাই নে 5 জুলাই কিবা এটা আছিলে। আৰু 2015 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইটো লঞ্চ কৰিছিল, প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনা। এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন 2021 চনৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা মই লৈ আহিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোক এটা কমেণ্ট কৰি দিব যদি এনেকুৱা ভিডিঅ' লাগে। আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, 8টা কুৱেশ্যন লৈ আহিছোঁ। এইকেইটা খুবেই ইম্পৰ্টেণ্ট, আপোনালোকে চাই ল'ব। এবাৰ চালেই আপোনালোকৰ মনত ৰখি যাব। যদি এনেকুৱা ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট কৰিব দেই। আজিলৈ ইমানেই।